বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰকৃতিপ্ৰেমী তথা শিক্ষয়িত্ৰী নীলিমা গগৈ হাজৰিকাৰ গছপুলি ৰোপণ। আজি বিশ্ব পৰিৱেশ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত এই দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাৰ টেঙাখাটতো গছপুলি ৰোপণ কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। সেই অনুসৰি আজি পুৱা টেঙাখাট বজাৰ নিবাসী টিংৰাই চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা প্ৰকৃতিপ্ৰেমী নীলিমা গগৈ হাজৰিকাই তেওঁৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত আন বছৰ দৰে এই বছৰ প্ৰথমে টেঙাখাট লিটিল ষ্টাৰ হাইস্কুলৰ চৌহদত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালন সঞ্চালক দেৱানন্দ ফুকনৰ উপস্থিতিত নিম গছৰ পুলি ৰোপণ কৰে। নমস্কাৰ। আজি বিশ্ব পৰিৱেশ দিৱস, গতিকে আজিৰ দিনটোত মই মহানিমৰ পুলি ৰুবৰ বাবে ওলাই আহিছোঁ। প্ৰথমে মই টেঙাখাট লিটিল ষ্টাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত ৰুলোঁ। তাৰপাছত মই ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিস্থলীত ৰুইছোঁ আৰু এতিয়া বৰ্তমান টেঙাখাট টাউনৰ মাজমজিয়াত আশে পাশে মই মহানিমৰ পুলি বৰ্তমান ৰুই আছোঁ আৰু কিছুমানক মই বিতৰণো কৰিছোঁ। আজি প্ৰায় মই 2018 চনৰ পৰা এতিয়ালৈকে বৰ্তমান মই মহানিমৰ পুলি ৰুই আছোঁ। বহুতক বিতৰণো কৰিলোঁ। প্ৰায় 6-7খন গাঁৱত মই ইতিমধ্যে বিতৰণ কৰিছোঁ আৰু প্ৰায় পুলিবিলাক বাচিছে। গতিকে আজি মই আকৌ ৰুবৰ কাৰণে ওলাই আহিছোঁ। ইয়াৰ পিছতে দুপৰীয়া ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, টেঙাখাট শাখা সাহিত্য সভাৰ বিষয়ববীয়া, বৃহত্তৰ টেঙাখাট প্ৰেছ ক্লাবৰ সাংবাদিকবৃন্দ, টেঙাখাটৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা নীলিমা গগৈ হাজৰিকাৰ স্বামী কাৰ্তিক হাজৰিকাৰ সহযোগত টেঙাখাট বজাৰৰ পথৰ দাঁতিত যথেষ্ট সংখ্যক নিম গছৰ পুলি ৰোপণ কৰাৰ লগতে ৰাইজৰ মাজতো বিতৰণ কৰে। ইয়াৰ সমান্তৰালভাৱে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে টেঙাখাট গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাৰ সন্মুখভাগত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিত্তীয় সম্পাদক চৰিত্ৰ সোণোৱালৰ নেতৃত্বত নাহৰ আৰু অন্যান্য বহুকেইটা গছপুলি ৰোপণ কৰা হয়। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজি পৰিৱেশ দিৱসৰ লগতে খাপ খুৱাই আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ টেঙাখাট আঞ্চলিক সমিতি লগতে মই কেন্দ্ৰীয় সমিতি হিচাপে উপস্থিত থাকোঁ। গতিকে আমি আজি বৃক্ষৰোপণৰ কাৰ্যসূচীত গছপুলি ৰোৱাৰ লগতে আমি অন্য গাঁৱৰ সমূহৰ দল সংগঠনৰ লগতে অন্য গাঁৱতো আমি আজি গছপুলি ৰোৱা বৃক্ষৰোপণ কাৰ্যসূচী চলি আছে। গতিকে আমি অকল আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱসৰ বুলি কোৱা নহয়, আমি আচলতে বিশ্ব পৰিৱেশৰ লগত খাপ খুৱাই অন্য দিনতো এই গছপুলিসমূহ ৰুব লাগে। যেনে প্ৰকৃতি জীৱিত অৱস্থাত থাকিব লাগে। প্ৰকৃতি গছপুলি ৰুলে যেতিয়া নেকি মানে আমাৰ প্ৰকৃতিবোৰ ভাল হৈ থাকে, তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ যে গছপুলিটো পাৰিলে প্ৰত্যেকে ঘৰে প্ৰতি ৰুবলৈ কাৰণে আমি আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাট।